গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু বৰদধ সত্ৰৰ বুঢ়া কীৰ্তন ঘৰত আজি ভাগৱত পাঠ কৰা হ'ব আৰু সেই উপলক্ষে মোৰ ব্লগটো আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এতিয়া গা ধোৱা নাই ভিতৰত বাৰু এতিয়া নাযাওঁ, এনেই আপোনালোকক অকণমান দেখাই দিওঁ আৰু বাকী ওলাই মেলি ভালকৈ দেখাই দি আছোঁ। মানে ভিডিঅ'টো কৰা নহ'ল কাৰণ কি লগো নাপালোঁ আৰু মাৰ লগত সেৱা কৰিব গ'লোঁ আৰু তাতে নাম ধৰি আছে। তো এতিয়া আকৌ মেখেলা চাদৰত পিন্ধি কিনে ভালকৈ দেখাই দিওঁ আপোনালোকক আৰু এতিয়া পিন্ধি লওঁ। আৰু এতিয়া ইয়াত চাইকেল বাজি আছে। হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশ, হৰি নাম ভাগৱত পাঠ কৰাৰ বাবে নিমন্ত্ৰিত অতিথি জ্যোতিষ ডেকা বাপক আদৰি অনাৰ বাবে ওলাই আহিছে সকলো ভক্তজন ৰাইজে। আমাৰ গাঁৱৰ বৰ নামঘৰ, মণিকূটত সিংহাসন ভগৱানৰ। আমাৰ গাঁৱৰ বৰ নামঘৰ, মণিকূটত সিংহাসন শৰাই চন্দন তুলসী তামোল পানৰ, প্ৰভু নাৰায়ণ দয়াৰ সাগৰ। এই সত্ৰখনৰ বিষয়ে অলপ কৈ দিওঁ বুলি ভাবিছোঁ। শ্ৰী শ্ৰী লক্ষীকান্ত আত্মা স্থাপন কৰা বৰদধ সনাতন সত্ৰ 1676 চনত সত্ৰ স্থাপন কৰা হৈছিল। প্ৰত্যেক বছৰে মাঘ মাহৰ নিৰ্দিষ্ট ৰবিবাৰে সত্ৰ পৰিচালনা কমিটিৰ উদ্যোগত এদিনীয়া ভাগৱত পাঠ আয়োজন কৰা হয় আৰু এইবেলিসমূহ ভক্তবান ৰাইজৰ সহযোগত আজি এই সত্ৰৰ প্ৰসংগত ভাগৱত পাঠ আয়োজন কৰা হৈছে আৰু নিমন্ত্ৰণ কৰি অনা হৈছে ভৱানীপুৰ নিবাসী বৈষ্ণৱ বাপ জ্যোতিষ ডেকা। আৰু তাতে মানে কিবা কিবি কৰি থ'ব লগা হৈছে, সেইবাবে বাহিৰত আহি ভিডিঅ'টো কৰি ল'লোঁ আৰু ভিতৰত কিছু দেখাব পাৰিম চাগে। চাহ তাহ বিলাই আছে ন, সেইবাবে কৰিব পৰা নাই। আৰু এইফালে ভাত বনাই আছে। পুৰিহঁতে চব্জি কাটি আছে, বাকী ৰাতিতে কটা হৈছিল কিন্তু মানে বিলাহীখিনি বাকী আছিল আৰু বিলাহীখিনি এতিয়া কাটিছে। আৰু এইফালে চাহ জলপানৰ ব্যৱস্থা কৰা হৈছে।
কাটি আছো হৰি নামৰ বৈকুণ্ঠ প্ৰকাশে হৰি নাম এতিয়া ভাত খাবলৈ বহিলোঁ কাৰণ ৰাতিপুৱাৰ পৰা এতিয়া ভাত পানী খাই ল'লোঁ আৰু এনেই অলপ বহিছোঁ আৰু তোমাৰ চেষ্টা হয় এইকেইটা কিবা এটা কৈ দিবা Like, comment, subscribe. এইবাৰ হয়তো চাগে এইটো ভিডিঅ' বেছি ভালকৈ কৰিব নাপালোঁ কাৰণ এই চাউত লাগি আছিলোঁ সেইবাবে এই ভিডিঅ'টো এইখিনিতে শেষ কৰিবলৈ ওলাইছে আৰু ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্টত জনাবা আৰু আগৰ ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাই দিব আৰু ভিডিঅ'টো ভাল পাইছে যদি তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কোনোবা যদি মোৰ নতুন হয় চেনেলটো তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈকে বাই 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 আই লাভ ইউ অল হৰি নামৰ বৈকুণ্ঠ প্ৰকাশ